ৰ'ব হয় না এইখন দাম আহিব আপোনাৰ 90,000 টকা এয়া চাওক আপোনাৰ মেগনা প্লাছ হয় মেগনা প্লাছ আপোনাৰ 90,000 টকা দাদা এখন গাড়ী ফাইনেন্স হ'ব নেকি এখন ফাইনেন্স নহ'ব গাড়ীখন কোনে ফাইনেন্স হয় টায়াৰৰ কণ্ডিশ্যন চাম একদম টিপ টপ কণ্ডিশ্যনত আছে ভিতৰটো খোলা আছে যদি মই এবাৰ দেখাই দিছো চাওক গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কথা আৰু যদি দাদা সৰু সুৰা অলপ কিবা কাম থাকে কিন্তু যিমানলৈ বাৰু মই চাই দিম মেক্সিমাম গাড়ীত তেনেকুৱা কাম থকা গাড়ী নাহে হয় সেইখিনি আপুনি সৰু সুৰা যদি ৰং কিবা দাগি দুগা থাকে চাই দিম এয়া চাওক 90,000 টকাত দাদা ইয়ন দি আছে গোটেই ৰানিং আছে এচি চেচি গোটেই ৰানিং আছে হয় আপোনালোকে আচৰিত নহব দাদাই যি কৈছে একদম সঁচা কথা কৈছে নে কি কথা এয়া চাওক গাড়ীখন মই আৰু এবাৰ দেখাই দিছো এইটো কাৰণে দেখাই দিছো যে দাদাই 90,000 টকাত দি আছে দাদা কোনোবাই যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়াহ'লে আপুনি কিবা এটা আৰু ডিসকাউন্ট কৰিব নেকি কিবা এটা চাই দিম মোৰ অলমোস্ট গোটেইবোৰ গাড়ীৰ প্ৰাইস ফিক্স প্ৰাইসে কৈছো ৰিজনেবল প্ৰাইস কৈছো ফিক্স প্ৰাইস কৈছো হয় তথাপি ভিডিঅ' চাইলে কিবা এটা সহজ হোৱা তেলৰ খৰচাটো যি বাৰু চাই দিম আৰু হয় নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ভাল গাড়ী লাগে তেতিয়াহ'লে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰে নে কি কথা দাদা নমস্কাৰ দাদা আপোনাৰ ফাইনেন্স হ'ব নাই ফাইনেন্স গাড়ী লৈ হ'ব গাড়ী নহয় দাদা ফাইনেন্স কোৰ কাৰণে হ'ব অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব মানে বৰ্তমান আমাৰ কিছুমান অসমতে কৰি আছো বৰ্তমান অসমৰ কিছুমান ডিস্ট্ৰিক্টত নহয় যেনেকে ধুবুৰী ফালে নহয় মানে ধৰক যদি মানে কি মেঘালয় মণিপুৰ নাগালেণ্ড অৰুণাচলৰ মানুহে যদি আপোনাৰ গাড়ী কিনিব বিচাৰে তেওঁলোকৰ ফাইনেন্স হ'ব নাই মেঘালয় পাৰা যায় বৰ্তমান কিন্তু বাকি ত্ৰিপুৰাত তেনেকে কৰা নাই দাদাই কৈছে যে ফাইনেন্সটো আৰু তেওঁ নিজে নকৰে ফাইনেন্সৰ মানুহে ফাইনেন্স কৰিব গতিকে আপোনালোকে পেপাৰ পাতি লৈ দাদাৰ ওচৰত আহক দাদাই যিমান পাৰে আপোনাক হেল্প কৰি দিব ঠিক আছে বলক এতিয়া আৰম্ভ কৰক নে কি কৰা স্কৰপিও হোৱাইট কালাৰত আছে কেতিয়াৰ গাড়ী দাদা আপোনাৰ 2012 গাড়ী কিন্তু গাড়ী ব্ৰ্যান্ড নিউ দৰে আছে 80,000 আপোনাৰ জেনুইন ৰানিং আছে 2012 গাড়ী 80,000 কিলোমিটাৰ ৰানিং হৈছে টায়াৰ চাক একদম চাৰিটা চকাই দাদাই নতুন লগাই দিছে চাৰিটা এল'হুইল পাই যাব নে কি কথা মই গাড়ীখনৰ এবাৰ ভিতৰটো দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব গাড়ী শোৰুম কন্ডিশন একদম কি বুলি কম আৰু শোৰুম কন্ডিশন আছে দাদাই নিজে পাৰ্সোনালি গাড়ীখন ইউজ কৰি আছে এৰি নাযায় গাড়ী দাদা এখনৰ দাম কিমান ৰাখিছে দাম 350 3,50,000 টকা স্কৰপিও দি আছে আপুনি আপোনালোকে আচৰিত নহব দাদাই যি কৈছে একদম কেমেৰাৰ আগত কৈছে 3,50,000 টকাত স্কৰপিও দি আছে মই গাড়ীখন এবাৰ দেখাই দিছো এইটো সাইডৰ পৰা দেখাই দিছো এইটো কাৰণে দিছো 3,50,000 স্কৰপিও পাব লাগিলে আপোনালোকে গোটেই নৰ্থ ইষ্ট ঘূৰিব লাগিব নে কি কথা চাওক মই গাড়ীখনৰ ৰানিং কিমান হৈছে 80,000 কিলোমিটাৰ ৰানিং হৈছে 3,50,000 টকা গাড়ীখনৰ দাম কৈছে ইয়াতকৈ সস্তা আৰু কি দিব দাদা চাওক মই ভিতৰটো আৰু এবাৰ দেখাই দিছো আগৰ পিনৰ পৰা দাদা এখন ফাইনেন্স হ'ব নেকি ফাইনেন্স নহ'ব কেছত ল'ব লাগিব ফাইনেন্স নহ'ব দাদাই কৈছে 3,50,000 টকা আৰু কি ফাইনেন্স কৰিম নে কি কয় ডিমান্ডেবল গাড়ী মাৰ্কেটত পাবলৈও টান তাৰ ডিজেলত নে পেট্ৰলত আছে এখন পেট্ৰলৰ ভাল না অপচনেল আছে আপোনাৰ 2012 এইখনৰ আপোনাৰ দাম আহিব 240 আহিব 2,40,000 টকা হয় আপোনাৰ পুশ বটম হয় আপোনাৰ কিলেছ এন্ট্ৰি এয়াৰবেগ গোটেইখিনি ৰাখে ছটা এয়াৰবেগ থাকে চাওক মই গাড়ীখন এবাৰ দেখাই দিছো চাৰিটা এল'হুইল পাই যাব ভিতৰটো চাওক একদম কি বুলি ক'ম আৰু পাঁচটা এল' আছে নেকি এখনত চাওক মই ভিতৰটো দেখাই দিছো চিট কভাৰটো আৰু খুব ধুনীয়া হৈছে দাদা এখন ৰানিং কিমান মান হৈছে ৰানিং 82,000 হৈছে মানে 82,000 কিলোমিটাৰ চলিছে ইমানো বেছি চলা নাই হণ্ডাৰ গাড়ী নে কি কয় গাড়ী চালে আপুনি কোনো পধ্যে আপুনি না কৰিব নোৱাৰে যোনে এবাৰ ভাৰ্না ইউজ কৰিছে তেওঁক আৰু ক'বই নালাগে আৰু এখন কালাৰটো বেষ্ট কালাৰ আছে দাদা চাম আমি এখন আছে ৰিচ কেতিয়া ৰিচ দাদা এখন আপোনাৰ 2012 হয় ৰিচ এক্সআই হয় এই আপোনাৰ পাৱাৰ উইন্ডো এচি পাৱাৰ ষ্টেৰিং গোটেইখিনি আছে এই গাড়ীখন ললে আপোনালোকে চাৰিটা পাৱাৰ উইন্ডো পাই যাব এচি চব ৰানিং কণ্ডিশ্যন আছে দাদা 70-80 ওচৰত আপোনাৰ ৰানিং আছে 70,000 পৰা 80,000 কিলোমিটাৰ গাড়ীখন ৰানিং হৈছে দাদা পেট্ৰলত আছে পেট্ৰল হয় পেট্ৰলত আছে মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি কথা দাদা কোনোবাই যদি ভাবে তেওঁৰ ঘৰত ভাল জনা মানুহ আছে বা মেকানিক আছে তেনেকুৱা আপোনাৰ কি প্ৰব্লেম আছে নেকি লৈ আহিলে আমি ভাল নাপাওঁ তেতিয়া আমি বুজোৱাকে হয় দাদা এইখনৰ দাম কিমান ক'লে আপুনি এখন 140 পালে দিব 1,40,000 টকাত দাদা ৰিচ যি আছে পেট্ৰলৰ 2,000 কিমান ক'লে
2012 গাড়ী ফাইনেন্স হ'ব নেকি? ফাইনেন্স নহ'ব, ফাইনেন্স নহ'ব। গাড়ীখন যদি আপোনালোকে লয়, হয়, কেছত ল'ব লাগিব। কেছত হয় দাদা, নেক্সট আৰু এখন আছে ৰিচ কেটিয়াৰ দাদা। এখন 2011 লাষ্টৰ হয় আপোনাৰ। এইখনতো 4টা পাৱাৰ উইণ্ডো, গাড়ীখন এলেক্সা হয় কিন্তু আফটাৰ মাৰ্কেট পাৱাৰ উইণ্ডোটো লগাইছে। হয় আপোনাৰ পাৱাৰ উইণ্ডো, এচি, পাৱাৰ ষ্টিয়াৰিং গোটেইখিনিয়ে পাব। হয়, দাম কিমান ৰাখিছে এখনৰ? দাম আহিব আপোনাৰ এইখনো 1,10,000 টকা আহিব। 1,10,000 টকা পেট্ৰলৰ আছে দাদা? পেট্ৰল, পেট্ৰলত আছে। এয়া চাওক, মই গাড়ীখন এবাৰ দেখাই দিছো, কালাৰটো খুব ধুনীয়া হৈ আছে। আৰু এনেকুৱা নাই যে গাড়ীখন লৈ গৈ আপোনালোকে কিবা কৰিব লাগিব। দাদাই নিজে পাৰ্চনেলি ইউজ কৰি আছিলে গাড়ীখন, নে কি কথা? মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো। গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈছে। ফাইনেন্সত নহ'ব, কেছত ল'ব লাগিব। দাদা নেক্সট আছে এখন ৰেডিগো, বহুত ডিমাণ্ডেবল গাড়ী। কেতিয়াৰ গাড়ী দাদা এখন? ৰেডিগো এখন 2016 গাড়ী। গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে। জাষ্ট গাড়ীখন এইটো বেকলাইটটো ভাঙিছিলে, মই আনোতে ভাঙিছে, এইটো চেঞ্জ কৰাই দিম। হয়, বাকী গাড়ী আপোনালোকে আহি চলাই চালে নিজে গম পাব, গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে। হয় হয় হয়। এইখনৰ দাম আহিব আপোনাৰ 1,28,000। 1,28,000 টকা। 28,000 টকাত দাদাই ৰেডিগো দি আছে। মই ভিতৰটো এবাৰ দেখাই দিছো। ভিতৰটো খুব ধুনীয়া হৈ আছে, নে কি কথা? দাদাই কৈছে কি যে যিমানখিনি গাড়ী দাদাৰ ওচৰত আছে, দাদাই কৈছে কি যে মই ইমান ডাঙৰ ডিলাৰ নাই মোৰ, গতিকে যি 4খন গাড়ী আছে গোটেইকেইখন মানে কি মেইনটেনেন্স কৰি দাদাই ৰাখে, নে কি কয়? এনেকুৱা নাই যে দাদা, মই আপোনাক আৰু এটা কথা সুধো, আপোনাৰ ইয়াতে মিটাৰ টেম্পাৰিং বা এক্সিডেন্ট গাড়ী তেনেকুৱাটো কোনো চিষ্টেম নাই? এক্সিডেন্টাল গাড়ী ৰাখাই নাযায়। হয়, আপোনাৰ বাকি আপুনি সাৰ্ভিস ৰেকৰ্ডটো আপুনি নিজে চেক কৰি ল'ব পাৰিব। হয়, কাস্টমাৰে যেনেকে বিচাৰে, নে কি কয়? কাস্টমাৰ স্যাটিসফাই মানে আপুনি স্যাটিসফাই। কিছুমান গাড়ী আপোনালোকে নিজে স্টাৰ্ট কৰি চালেও গম পায় ন গাড়ী যে ৰানিং বেছি আছে কম আছে। হয় হয় হয়, তেনেকুৱা আৰু। হয় দাদা, নেক্সট চাম আমি এখন আছে ডাস্টাৰ। কেতিয়াৰ ডাস্টাৰ দাদা এখন? ডাস্টাৰ আপোনাৰ 2014 হয় এইখন আপোনাৰ, কিন্তু 14 হলেও গাড়ীখন আপোনাৰ নিউ মডেল বনোৱা আছে। বেকলাইট, হেডলাইট গোটেই আপোনাৰ নিউ মডেল লাগি আছে। আৰু এইটো এলয় হুইল আপোনাৰ ডাস্টাৰত নাই, টেৰেনত ডায়মণ্ড কাট এলয় হুইলটো লগোৱা আছে। হয় হয়, এয়া চাওক, গাড়ীখন মই এবাৰ দেখাই দিছো। 4টা পাৱাৰ উইণ্ডো পাব, ভিতৰটো আৰু ক'বই নালাগে। আৰু ডাস্টাৰ গাড়ী যোনে এবাৰ ইউজ কৰিছে, নে কি কথা? হয়, আফটাৰ মাৰ্কেট এন্ড্ৰইড, বাকি ষ্টেৰিঙত সুইচ, এয়াৰবেগ গোটেইখিনি আছে। ডিজেলত আছে নে পেট্ৰলৰ আছে? ডিজেলত। ডাস্টাৰ 4টা এলয় হুইল পাব। টায়াৰ চাওক, একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব। মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো। গাড়ীখনো খুব ধুনীয়া। দাদা এখনৰ দামটো কিমান ক'লে? এইখনৰ দাম আহিব আপোনাৰ 250। 2,50,000 টকাত আপুনি ডাস্টাৰ দি আছে। এয়া চাওক, মই গাড়ীখন এবাৰ দেখাই দিছো। দাদা ফাইনেন্স নহ'ব এখন? এখন ফাইনেন্স হ'ব লাগে। হ'ব, ফাইনেন্স হ'ব মানে কি ডাউন পেমেণ্টটো অলপ বেছিকে দিব লাগিব চাগে, নে কি কয়? এইখন কেছত ল'লে, এইকেইদিনৰ ভিতৰত ল'লে ভাল। মানে গাড়ীখন আপোনাৰ মই কাষ্টমাৰৰ পৰা আনিছো, লোনটো আছিলে, মই ক্লোজ কৰা নাই, এইকেইদিনৰ ভিতৰত কৰাম। দাদাই কৈছে যদি এখন গাড়ী কোনোবাই লয়, তেতিয়াহ'লে তাৰমানে কেছত ল'লে বেছি ভাল হয়। আৰু কিবা এটা দাদাই মানে কি চাই দিব আৰু। 2012 VDI ফাৰ্ষ্ট ওনাৰ, 55,000 জেনুইন ৰানিং আছে। ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। 55,000 কিলোমিটাৰ চলিছে। কিমান দাম ৰাখিছে? এইখনৰ দাম আহিব আপোনাৰ 180 ভালে দিব পাৰি। মানে 1,80,000 টকাত চুইফট দি আছে। তাৰ ডিজেলত নে পেট্ৰলৰ এখন? ডিজেলৰ এইখন VDI হয়। ডিজেলত আছে। ৰানিং মাত্ৰ 50,000 জেনুইন হয় এইখন। 55 নে কি হয়? 55,000 জেনুইন। 55,000 কিলোমিটাৰ চলিছে, একদম জেনুইন হয়। দাদাই যি কৈছে, দাদাই কৈছে কি যে আমাৰ ইয়াতে কোনো 2 নম্বৰী চিষ্টেম নাই, যি আছে একদম আপোনাৰ সামনত আছে, লাগিলে ল'ব পাৰে, নালাগিলে নাই, নে কি কয়? এয়া চাওক, মই গাড়ীখন নিজে চলাই চালে গম পাব। দাদা এখন ফাইনেন্স হ'ব নেকি? ফাইনেন্স আমুকৰ কাষ্টমাৰ হলে অলপ চাই দিব পাৰা যায়। হয়, মানে লোকেল কাষ্টমাৰ হলে দাদাই চাব বুলি কৈছে। বাহিৰৰ হলে আৰু তো আৰু ইমান কমত আৰু ক'ত ফাইনেন্সৰ মাথা মাৰিব, নে কি কয়? ধুনীয়া চুইফট পাইছে এইখন ফাইনেন্সৰ। হয় হয় হয়। নেক্সট দাদা এখন আছিলে, এখন কি আছিলে দাদা? টেৰেনো, নিছান টেৰেনো হয়, 2014 গাড়ী হয়। এইখনো আপোনাৰ এই পাৱাৰ উইণ্ডো, এয়াৰবেগ, গোটেইখিনি আহে। আপোনাৰ সেকেন্ড ওনাৰ গাড়ী হয়। এইখনৰ দাম আহিব আপোনাৰ 230। 2,30,000 টকা টেৰেনো দি আছে। দাদা এখন ডিজেলত নে পেট্ৰলত? ডিজেলত। ডিজেলত আছে। চাওক, মই গাড়ীখন এবাৰ দেখাই দিছো। ভিতৰটো খুব ধুনীয়া হৈ আছে। মই বাৰে বাৰে কৈছো যে দাদাৰ তাত গাড়ী কিনিলে আপোনালোকে মানে কি গাড়ীখনৰ ভিতৰটো বাহিৰে চাবই নালাগে। কাৰণ কিয়, দাদাই নিজে চব মানে টেষ্ট কৰি কিনে লৈ আনে, আৰু দাদাই নিজে ইউজ কৰি থাকে। চাওক, মই গাড়ীখন, দাদা এখনৰ দাম কিমান বুলি ক'লে? 230 ভালে দিব পাৰিম। ফাইনেন্স হৈ যাব এইখন। 2,30,000 টকা দাদা ফাইনেন্স হ'ব? ফাইনেন্স হৈ যাব। ডাউন পেমেণ্ট কিমান দিব লাগিব দাদা? ডাউন পেমেণ্ট 60-70 মান দিলে, মানে 60ৰ পৰা যিমান কমলে পাৰো মই সিমান কমলে ট্ৰাই কৰিম। তথাপিও আপোনাৰ 60-70 মান দিলে হৈ যাব। দাদাই কৈছে যে 60ৰ পৰা 70,000 টকা দিলে ভাল হয়। যদি দাদা আৰু বেছি চিভিল ভাল থাকে,
তেতিয়াহ'লে আৰু অলপ কমত ওলাই যাব পাৰে নে কি কয়? যাব যাব। আপোনাৰ তাত গাড়ী চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। মোৰ এড্ৰেছটো আপোনাৰ পলাশবাৰী নতুন বজাৰ বুলি কয়, ৰাস মন্দিৰৰ লগতে হয়। হয় হয়। আৰু যদি আপোনাৰ কিবা অসুবিধা পায় মোক ফোন কৰিলে হ'ল, মই লোকেশ্যনটো হোৱাটছএপত দি দিম। মই আপোনাৰ ফোন নম্বৰটো দি দিম, আপোনাৰ লগত যদি যোগাযোগ কৰি আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব। ঠিক আছে, থেংক ইউ দা।